পেৰিছ অলিম্পিকৰ পৰা স্বভূমিত পদাৰ্পণ 2 অসম কন্যা। গুৱাহাটীত অসম এমেচাৰ বক্সিং সন্থাৰ সম্বৰ্ধনা। লাভলীনা বৰগোহাঁই প্ৰণামিকা বৰাৰ মুখেৰে পেৰিছ অলিম্পিকৰ অভিজ্ঞতা। পেৰিছ অলিম্পিকৰ পৰা বিদায় লৈ অসম ভূমিত পদাৰ্পণ কৰিছে ৰিঙৰ ৰাণী লাভলীনা বৰগোহাঁয়ে। টকিঅ' অলিম্পিকত ব্ৰঞ্জজয়ী লাভলীনা এইবাৰ পেৰিছত পদকৰ পৰা বঞ্চিত হ'লেও ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সন্মুখী হ'ল বজ্ৰকন্যা। মঙলবাৰে অসম এমেচাৰ বক্সিং সন্থাই গুৱাহাটীৰ ৰত্নমৌলী পেলেচত আয়োজন কৰিলে এক মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠানৰ। এই অনুষ্ঠানত দুবাৰৰ অলিম্পিয়ান লাভলীনা বৰগোহাঁইক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে পেৰিছ অলিম্পিকলৈ ভাৰতীয় বক্সিং প্ৰশিক্ষক হিচাপে যোৱা প্ৰণামিকা বৰাকো প্ৰদান কৰা হয় সম্বৰ্ধনা। অসমৰ পৰা গৈ অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়াংগনত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যাক অসম এমেচাৰ বক্সিং সন্থাৰ উপৰি বিভিন্ন ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই এখনি ফুলাম গামোচাৰে পুনৰ আদৰিলে অসম ভূমিলৈ। এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালী, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সম্পাদক হেমন্ত কলিতাৰ লগতে বিভিন্ন ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। সকলোৱে লাভলীনাক পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে জনালে শুভেচ্ছা আৰু উৎসাহ। কোৱাৰ্টাৰ ফাইনেলত লাভলীনা এইবাৰ লছ কৰিলে, একো নাই, এইটো গেমৰ পৰাজিকা সদায় থাকে। তো তাইৰ কাৰণে আমি সদায় গ্ৰেটফুল। তাই আমাৰ অসমক, ইণ্ডিয়াক ৱৰ্ল্ডৰ মেপত এটা লেভেললৈকে লৈ আহিছে লাভলীনাই, আৰু তাতকৈ বেছি কৰিব লগাও নাই। যিমানখিনি কৰিলে সিমানখিনি বহুত। এই চেগতে আমি লাভলীনাকো ক'লোঁ যে এবাৰ আহি আমাৰ মানুহখিনিৰ লগত কথা পাতক। আমাৰ প্ৰেছ মিডিয়াৰ মানুহখিনি গোটেইখিনি আমি ইনভাইট কৰিলোঁ আজি। লাভলীনাই মনৰ কথা ক'ব, পেৰিছ অলিম্পিকত কেনেকুৱা অভিজ্ঞতা পালে। তো সেই কথাটো লাভলীনা মুখেৰে আপোনালোকে জানিব। আমি লাভলীনাও বিনা দ্বিধাই ক'লে আহিম ছাৰ, চবৰ লগত মই শ্বেয়াৰ কৰিম মোৰ যে এক্সপিৰিয়েঞ্চ হ'ল। তো থেংক ইউ লাভলীনা। তো আমাৰ লগত আজি উপস্থিত থকা আমাৰ প্ৰথম অসমৰ কোচ প্ৰণামিকা বৰা আমাৰ লগত আছে। তো প্ৰণামিকা, থেংক ইউ। আমিও প্ৰণামিকাৰ কাৰণে গ্ৰেটফুল। তো নিজৰ পাৰদৰ্শিতা দেখুৱাই প্ৰণামিকা ইণ্টাৰনেশ্যনেল বক্সিঙৰ পৰা আহি আজি বক্সিং কোচ হিচাপে এপইণ্টমেণ্ট লাভ কৰি চাই অসমৰ গৌৰৱ, প্ৰথম অসমীয়া কোচ। বোধকৰোঁ অলিম্পিকত ইয়াৰ আগতে কোনো যোৱা নাই প্ৰণামিকা। এই অনুষ্ঠানত কিছু আৱেগিক হৈ পৰিল তাৰকা বক্সাৰ লাভলীনা। পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য পূৰণ নোহোৱাত পৰৱৰ্তী সময়ৰ বাবে বিচাৰিলে আশীৰ্বাদ। পেৰিছ অলিম্পিকত নিজৰ বাউটৰ অভিজ্ঞতাৰ বিষয়ে কৈ গ'ল লাভলীনাই। টকিঅ'ৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছিলে সেইখিনি বহুতেই ভাল আছিলে। যে তাইৰ ইমান হাৰ্ড টাইমৰ পিছত মই ক'ভিডৰ পৰা উঠি গৈ যিটো পৰিস্থিতিৰ পৰা গৈ পিনি মই মেডেল লৈ আহিছিলোঁ, সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা আছিলে। কিন্তু এবাৰ মই যিখিনি টকিঅ'ৰ যিখিনি এক্সপিৰিয়েঞ্চ আছিলে সেই এক্সপিৰিয়েঞ্চখিনিক লৈ আৰু যিখিনি ফ'কাছফুল মই নিজৰ গেমতে দিছিলোঁ, মোৰ ফালৰ পৰা মই নিজৰ 100% দিছিলোঁ। আৰু প্ৰত্যেকটো ছাইডতে চাব বিচাৰিছিলোঁ যে কোন ফালৰ পৰা ক'ত ভুল হয় বা কেনেদৰে মই কৰিব পাৰিম, সকলোখিনি মোৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ। কিন্তু লাষ্টত সেই ফাইটখনত চাগে মই গম নাপালোঁ কেনেদৰে কি হ'ল। এতিয়াও মই আকৌ যদি উভতি চাওঁ মই গম নাপাওঁ মানে ক'ত কি মই মিছ কৰিলোঁ। কিন্তু এটা বস্তুত মই সদায় সকলো অসমবাসীক ধন্যবাদ জনাম যে মই নিজকে লাকি বুলি ভাবোঁ যে মই ইমান মৰম পাইছোঁ। যিহেতু হৰাৰ পিছতো সকলোৱে মোক যেনেদৰে মৰম দিছে, কোনো মোৰ বিষয়ে এটা নিগেটিভ কথা কোৱা নাই। মই এতিয়ালৈকে যিমান দেখিছোঁ বা সকলোৰে মুখত চবেই মোক পজিটিভে কৈছে, সেইটো মই ভাবোঁ মোৰ কাৰণে সেইটোৱে সকলোতকৈ ডাঙৰ জিত বুলি মই ভাবোঁ। ইফালে ভাৰতীয় বক্সিং দলটোৰ প্ৰশিক্ষক ৰূপে পেৰিছলৈ গৈছিল অসম জীয়ৰী প্ৰণামিকা বৰা। পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা বক্সাৰসকলৰ কাষত থকা প্ৰণামিকাই কৈ গ'ল তেওঁৰ অভিজ্ঞতা। যিখিনি এক্সপিৰিয়েঞ্চ হ'ল, আমাৰ প্ৰথমৰ অৱস্থাত আমাৰ প্লেয়াৰখিনিয়ে বেছি কম্পিটিশ্যন খেলিবলৈ, লাভলীনাই এটা কথা কৈ গ'ল
যে বেছি কম্পিটিশ্যন কৰিবলৈ নোপোৱাৰ কাৰণে আমাৰ প্লেয়াৰকেইটা থমকি ৰ'বলগীয়া হ'ল। ক'ৰবাত নহয় ক'ৰবাত আমাৰ অলপ ভুল হৈছে, আমাৰ কোচৰ আমাৰ গাইডনেছটো আমাৰ ভুল হৈছে। তেখেতলোকে অলপ ইঞ্জুৰি আছিলে, বাকীকেইটাৰ আমাৰ একচুৱেলি ফৰেন কোচ আছিলে আমাৰ লগত, এজন ফৰেন কোচ, বাকীখিনি আমি চব ইণ্ডিয়ান। কিন্তু ফৰেন কোচে ইণ্ডিয়ান কোচৰ কথা শুনিব নিবিচাৰে, তেখেতৰ মতে চব হ'ব লাগে। সেইটো কাৰণে আমাৰ অকণমান সেইটোতো ভুল বুজাবুজি আছে। আৰু বেছি কম্পিটিশ্যন খেলিবলৈ নাপালে, লাভলিনাই এখন কম্পিটিশ্যন খেলিবলৈ, বাকী কেইগৰাকীও দুখন খেলিবলৈ পাইছে। সেইটোৱে মানে বাকী জাৰ্মানীৰ ট্ৰেইনিংটো আমি ৱেডাৰৰ কাৰণে চব মানে আমি আগতীয়াকৈ অলিম্পিকৰ কাৰণে আমি 45 days আগতীয়াকৈ গৈছিলোঁ যে আমি এডভান্টেজ হওঁ, ট্ৰেইনিং কৰিম। আমি 17খন দেশৰ লগত আমি স্পাৰিঙৰ কাৰণে আহিছিলে বক্সাৰ, কিন্তু তাতে বেছি দিন স্পাৰিং কৰা নহ'ল। আমি 3টা স্পাৰিং পালোঁ অনলি। আমাৰ স্পাৰিঙততো আমাৰ বক্সাৰকেইটা চবেই ডমিনেট কৰি আছিলে, চব বক্সাৰকে। কিন্তু এইটো টাইমত আমাৰ চাগে অলিম্পিকত আমাৰ দিন নাছিলে সেইটো কাৰণে। কিন্তু আমিতো সম্পূৰ্ণ পাৰফৰ্মেঞ্চৰ কাৰণে গৈছিলোঁ। আমি ভবাই নাছিলোঁ যে আমি খালী হাতে ঘূৰি আহিম, কেতিয়াও ভবা নাছিলোঁ। কিন্তু যিমান আমাৰ ওচৰত এক্সপিৰিয়েঞ্চ আছিলে, আমাৰ ওচৰত যিমান আছিলে সৰ্বোচ্চ উজাৰি দিছিলোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইৰ আদৰ্শৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম। অসম এমেচাৰ বক্সিং সন্থাৰ বলিষ্ঠ নেতৃত্বত লাভলিনাৰ উপৰি অন্য বক্সাৰেও পৰৱৰ্তী অলিম্পিকলৈ আহৰণ কৰক যোগ্যতা। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন কুগু স্পৰ্টছ NA।